জাবিৰ ইছলাম ৰাজদীপ গোৱালাৰ বাটৰ কাঁইট আঁতৰিল। উশাহ ঘূৰি আহিল মন্ত্ৰী ৰঞ্জিত দাসৰো। শাসক পক্ষৰ দিশে বলিছে মনোনয়ন প্ৰত্যাহাৰৰ ৰাজনীতি। ভোটৰ ৰাজনীতিৰ পূৰ্বে মনোনয়ন প্ৰত্যাহাৰৰ ৰাজনীতিত এখোজ আগুৱালে শাসকীয় অগপ বিজেপি। মনোনয়ন প্ৰত্যাহাৰৰ দিনা তিনিটা সমষ্টিৰ তিনিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পিছত স্বস্তিৰ নিশ্বাস পেলাইছে শাসক পক্ষই। ভৱানীপুৰ সৰভোগৰ যুগান্ত দাস, মানকাছৰৰ বিধায়ক আমিনুল ইছলাম আৰু উদাৰবন্দৰ হিন্দুত্ববাদী নেতা মিথুন নাথে মনোনয়ন প্ৰত্যাহাৰ কৰাত বিজেপি মিত্ৰজোঁটে জয়ৰ নিচান উৰুৱাত এঢাপ আগুৱালে। বজালীৰ শক্তিশালী বিজেপি নেতা তথা বিগত প্ৰায় 2টা দশকে বিজেপিৰ বিচাৰ পৰিবাৰৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে কাম কৰি ভৱানীপুৰ সৰভোগত নিজৰ এক ভেটি তৈয়াৰ কৰিছিল যুগান্ত দাসে। ইয়াৰ উপৰি বজালী বৰপেটাৰ সীমাক লৈ সৰব হৈ থকা বিজেপি নেতা যুগান্ত দাসে মন্ত্ৰী ৰঞ্জিত দাসৰ বিৰোধিতা কৰি সমষ্টিটোত মনোনয়ন দাখিল কৰিছিল। যুগান্ত দাসৰ মনোনয়নে মন্ত্ৰী ৰঞ্জিত দাসৰ অংকত আউল লগাইছিল। পৰৱৰ্তী সময়ত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ বুজনিত হৈমান হৈ মনোনয়ন প্ৰত্যাহাৰ কৰিলে যুগান্ত দাসে। মোৰ এটাই দায়িত্ব, ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্য যেনেকৈ আগতে কৰি আহিছিলোঁ এতিয়া কৰি যাব লাগিব, তাতকৈ দুগুণ কৰিব লাগিব। যিবোৰ খামখেয়ালি দলৰ মাজত আছে, যদি ক'ৰবাত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি হৈ আছে, মোৰ সেইটোৱে দায়িত্ব, পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰুদ্ধে আৰু মাত মাতিম। হয় দাদা কোৱা যিখিনি মানুহ আছে, আজি বজালী মোৰ প্ৰধান আৰু প্ৰথম দায়িত্ব বজালী আৰু বৰপেটাৰ যি সীমা মীমাংসা সৃষ্টি হৈছিল সেইটো যাতে হাম কাটে, মই সেইটো মোৰ ডিমাণ্ড ৰাখিছোঁ। কিন্তু কালি নেতৃত্বৰ আগত বজালী হৈ থাকিব দিয়ক, বৰপেটা হৈ থাকিব দিয়ক। একেদৰেই উদাৰবন্দৰ এগৰাকী অতি শক্তিশালী হিন্দুত্ববাদী নেতা মিথুন নাথেও প্ৰত্যাহাৰ কৰিলে মনোনয়ন। RSSৰ বুজনিত মনোনয়ন প্ৰত্যাহাৰ কৰা মিথুন নাথ আছিল ৰাজদীপ গোৱালাৰ বাটৰ কাঁইট। যুৱ প্ৰজন্ম আৰু হিন্দুত্ববাদত বিশ্বাসীসকলৰ মাজত অতি জনপ্ৰিয় মিথুন নাথৰ মনোনয়নে বিজেপিৰ ভোটৰ বিভাজন কৰোৱাটো প্ৰায় নিশ্চিত আছিল। আনকি চৰ্চা এই পৰ্যায়ত চলিছিল মিথুন নাথৰ বাবেই কংগ্ৰেছে শেষ হাঁহি মাৰিব পাৰে উদাৰবন্দত। এই অংকৰ কথা বিজেপি আৰু RSS উভয়ে জানিছিল। সেইবাবেই বিজেপিয়ে তলাব নোৱাৰা মিথুন নাথক RSSে বুজনি দি মনোনয়ন প্ৰত্যাহাৰ কৰোৱাই বিজেপিৰ ৰাজদীপ গোৱালাৰ জয়ৰ পথ মসৃণ কৰি তুলিলে। আনহাতে মানকাছৰৰ অগপৰ প্ৰাৰ্থী জাবিৰ ইছলামৰো বাটৰ কাঁইট আঁতৰিল। কাৰণ মনোনয়ন প্ৰত্যাহাৰ কৰিলে বৰ্তমানৰ বিধায়ক তথা AIDFৰ পৰা নিলম্বিত আমিনুল ইছলামে। প্ৰথমেই মোৰ যিখিনি প্ৰপ'জাৰ, ছাপোৰ্টাৰ বা মোৰ যিখিনি ভাল পায়, যিখিনি মোক ভোট দিলেহেঁতেন, তেখেতৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী যে আপোনালোকে একো দায় দোষ নধৰিব। কাৰণ এয়া এক কঠিন সিদ্ধান্ত ল'ব লগা হৈছে আৰু এই কঠিন সিদ্ধান্ত আপোনালোকে মনত কোনো আঘাত নল'ব। মই আপোনালোক সকলোকে এটা বিবেক ভোট প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। সমষ্টিৰ বাকী থকা প্ৰাৰ্থীবিলাকৰ ভিতৰত যোগ্য প্ৰাৰ্থীক আপোনালোকে নিশ্চয় নিৰ্বাচিত কৰিব আৰু মানকাছৰৰ যিটো উন্নয়নৰ ধাৰা সেইটো অব্যাহত ৰাখিব। আৰু যিজনেই জিকক তেখেতলৈ মোৰ শুভেচ্ছা থাকিব, এডভান্স মই তেখেতক শুভেচ্ছা দিব বিচাৰিছোঁ। আমিনুল ইছলামে এই যুক্তি দি এক প্ৰকাৰ আকাৰে ইংগিতে বুজাই দিলে জাবিৰ ইছলামৰ লগত থাকিব আমিনুল ইছলাম। আনহাতে ASDCৰ দুগৰাকী আৰু অভয়াপুৰী আৰু গোৱালপাৰা পশ্চিমৰ সঞ্জয় ৰায় আৰু পুৰন্দৰ ৰাভাৰ মনোনয়ন প্ৰত্যাহাৰেও বিজেপিৰ ভোট বিভাজন ৰক্ষা কৰি দলীয় প্ৰাৰ্থীৰ দুশ্চিন্তা আঁতৰ কৰাত ল'ব বিশেষ ভূমিকা। অৱশ্যে বিজেপি মিত্ৰজোঁটে নিজৰ টিকট বঞ্চিত বিদ্ৰোহীসকলক হৈমান কৰাব পাৰিলেও এই পৰ্যন্ত এই দিশতো পিছ পৰি ৰৈছে বিৰোধী কংগ্ৰেছ। উদাহৰণ তেজপুৰৰ পল্লৱী শইকীয়া। তেজপুৰত টিকট বঞ্চিত হৈ নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ ওলোৱা তেজপুৰৰ শক্তিশালী কংগ্ৰেছ নেত্ৰী পল্লৱী শইকীয়াই এই মুহূৰ্ততো প্ৰত্যাহাৰ কৰা নাই নিজৰ মনোনয়ন। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।